নমস্কাৰ প্ৰাইভেট জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো আজি যিমানখিনি ভ্যাকেন্সি আহিছে সেইখিনি মই ডিটেইলছ বিলাক দেখুৱাই যাম ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব প্ৰথম ভ্যাকেন্সি জিএনআৰসি মেডিশপৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে ৰিটেইল সেলস বয় এজ লিমিট হ'ব লাগিব 26 ইয়াৰ্ছৰ লৈকে কোৱালিফিকেশন হাই সেকেন্ডাৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব ইয়াত ৰোটেশনাল শিফটৰ ডিউটি হ'ব মৰ্নিং শিফট ডে শিফট আৰু নাইট শিফট আৰু উইকলি অফ পাব Salary 11,000 টকা পাব লগতে PF ESI plus night shift allowance puja bonus other benefits as per in statutory ইয়াত বিভিন্ন ধৰণৰ allowance পাব আৰু desirable experience ইয়াতে fresher আৰু experience both may apply experience নথকা সকলেও এপ্লাই কৰিব পাৰে job location হ'ব গুৱাহাটী আসাম কোনো application fees দিব নালাগে আৰু ইয়াৰে এপ্লাই কৰা লাষ্ট ডেট হ'ব 30 তাৰিখলৈকে জুনৰ 30 তাৰিখ এপ্লাই প্ৰসেছটো অনলাইন হ'ব ইয়াৰে যেটো এপ্লাই লিংক হয় মই ভিডিওটো ডেসক্ৰিপচনত দিম তাত যাব গৈ কিনে এপ্লাই কৰিব পিছৰ ভ্যাকেন্সিটো নেমকেয়াৰ হস্পিটালৰ পৰা আহিছে পোষ্ট আহিছে এক্সিকিউটিভৰ পোষ্ট এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স হ'ব লাগিব হস্পিটাল টিপিএ অৰ দা ইন্স্যুৰেন্স সেক্টৰ কোৱালিফিকেশন গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নিজৰ বায়োডাটাখন এই মেইলটোত পঠাই দিব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব জুনৰ 30 তাৰিখ পিছৰ ভ্যাকেন্সিটো আইআইটি গুৱাহাটীৰ পৰা আহিছে কম্পিউটাৰ ট্ৰেইনি পোষ্ট হয় 9টা পোষ্ট আছে টোটাল স্যালাৰি পাব 18,000 টকা পাৰ মান্থ কোৱালিফিকেশন 3 ইয়াৰ্ছৰ পলিটেকনিক ডিপ্লোমা কৰা হ'ব লাগিব কম্পিউটাৰ সায়েন্সত বা কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বা আইটি বা ইই ইয়াতে দিয়া আছে কিছুমান ডিগ্ৰী এবোৰ যদি আছে কৰা আপোনালোকৰ যিকোনো এটা যদি কৰা আছে তেতিয়াহলে এপ্লাই কৰিব পাৰে ইয়াৰে যেটো এপ্লাই কৰা লিংক হয় হেতুও মই ভিডিওটো ডেসক্ৰিপচনত দিম তাত গৈ এপ্লাই কৰিব এজ লিমিট দিয়া আছে 18 ৰ পৰা 25 ৰ ভিতৰত হ'ব লাগিব 25 ৰ ওপৰত হলে এপ্লাই নকৰিব পিছৰ যেটো ভ্যাকেন্সি এটো সান ভ্যালি জিএনএম স্কুল অফ নাৰ্সিংৰ পৰা আহিছে ক্লিনিক্যাল ইনস্ট্ৰাক্টৰ ইয়াত আপোনালোকৰ বিএসসি নাৰ্সিং কৰা হ'ব লাগিব আৰু লগতে 1 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব টিচিং আৰু ক্লিনিক্যাল এৰিয়াত 2 নম্বৰ পোষ্ট হৈছে অফিস পিয়ন মেলৰ কাৰণে এইচএসএলসি পাস কৰা হলে এপ্লাই কৰিব পাৰে মানে মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰিব ফোন নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট ইয়াৰে 27 জুন হ'ব পিছৰ ভ্যাকেন্সিটো টাটা অসম অটোমোবাইলছৰ পৰা আহিছে যোগী গোপা গোৱালপাৰা যোগী গোপা 1 নম্বৰ পোষ্ট আহিছে এইচআৰ এক্সিকিউটিভ ৰিলেভেন্ট এক্সপেৰিয়েন্স থকা হ'ব লাগিব এইচআৰ এক্সিকিউটিভত আৰু পিছৰ পোষ্টটো বডি শপ মেনেজাৰ ইয়াতো এক্সপেৰিয়েন্স থকা হ'ব লাগিব কিন্তু কোৱালিফিকেশনৰ কথা একো দিয়া নাই অকল এক্সপেৰিয়েন্স থাকিব লাগিব যদি ইন্টাৰেস্টেড হয় ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 27 জুন পিছৰ ভ্যাকেন্সিটো অসম কাৰ্স টাটা মটৰছৰ পৰা আহিছে কিন্তু এটো লোকেশনটো খালি গুৱাহাটী হয় কাস্টমাৰ এডভাইজৰৰ ভ্যাকেন্সি ফিমেলৰ কাৰণে ফৰ শোৰুম সেলস এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ হ'ব লাগিব লোকেশন হ'ব উলুবাৰী গুৱাহাটী স্যালাৰি আপ টু 14,000 লগতে ইনসেন্টিভ পাব এপ্লাই কৰাৰ মেইল এটো হয় ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব এটো 26 জুন পিছৰ ভ্যাকেন্সিটো গুৱাহাটীৰ পৰা আহিছে এ ওয়েল ৰেপুটেড সফটওয়্যাৰ কোম্পানী হয় টেলিকলাৰৰ ভ্যাকেন্সি আহিছে ইয়াতে এইটো পোষ্টৰ কাৰণে ইংলিশ হিন্দী আৰু আছামিজ ভালকে জানিব লাগিব মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স লাগিব পিছৰ পোষ্টৰ ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ৰানিং ফেসবুক এডস এণ্ড গুগল এডস নেসেসাৰী ইন্টাৰভিউৰ কাৰণে এই নম্বৰটোত আপোনালোকে কল কৰিব আৰু তেওঁলোকৰ ৱেবসাইট আছে www.wilinov.com এটো তেওঁলোকৰ ৱেবসাইট হয় ইয়াত ভিজিট কৰি এবাৰ চাব পাৰে লাষ্ট ডেট 26 জুন হ'ব পিছৰ ভ্যাকেন্সিটো বিজনেস মেনেজাৰৰ ভ্যাকেন্সি ফিমেলৰ কাৰণে মিনিমাম 1 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগে আৰু নেক্সট পোষ্টটো হ'ব মেল ফিমেল টেলিকলাৰৰ কাৰণে both freshers and experience can apply লোকেশন গুৱাহাটী হ'ব স্যালাৰি 20 ৰ পৰা 50,000 ৰ ভিতৰত হ'ব এটো মেইল আৰু ইয়াতে WhatsApp নম্বৰ দিয়া আছে এই নম্বৰটোত কল কৰিব পাৰে আপোনালোকে এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 26 জুন পিছৰ ভ্যাকেন্সিটো সেলস এণ্ড অফিস কোঅৰ্ডিনেটৰৰ ভ্যাকেন্সি লোকেশন হ'ব গুৱাহাটী এক্সপেৰিয়েন্স 1 to 3 ইয়াৰ্ছৰ লাগিব গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো স্ট্ৰীমত স্যালাৰি নেগোশিয়েবল হ'ব যদি ইন্টাৰেস্টেড হয় ইমেইলটোত বায়োডাটা পঠাব লাষ্ট ডেট হ'ব 27 জুন সো আশা কৰো মই ভিডিওটো যিমানখিনি কলো গোটেইখিনি আপোনালোকে বুজি পালে কিবা যদি বুজি নাপায় তথাপিও আপোনালোকে কমেন্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ